নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰয়াসৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাই আজি মই সপ্তম শ্ৰেণীৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 16 মোগল ৰাজত্ব ভাৰতবৰ্ষ এই পাঠটিৰ অতিৰিক্ত আৰু অনুশীলনীৰ প্ৰশ্ন উত্তৰ কিছুমান লৈ আহিছোঁ। আশা কৰোঁ তোমালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'বা। 1 নম্বৰত আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনভাৰ আৰম্ভ কৰিছিল? উত্তৰ, ভাৰতবৰ্ষত মুছলমানসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা শাসনভাৰ আৰম্ভ কৰিছিল। খ নম্বৰ প্ৰশ্ন, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ, পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। গ নম্বৰ প্ৰশ্ন, ঔৰংগজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? উত্তৰ, ঔৰংজেবে মিৰ জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। ঘ নম্বৰ প্ৰশ্ন, মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল? উত্তৰ, মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল। ঙ নম্বৰ প্ৰশ্ন, মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ, মনসবদাৰী প্ৰথা আকবৰে প্ৰৱৰ্তন কৰিছিল। 2 নম্বৰত আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ, ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এইটো শুদ্ধ। খ নম্বৰ, মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ সুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। এইটো অশুদ্ধ। গ, বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈ বিস্তৃত আছিল। এইটো শুদ্ধ। ঘ, মিৰ জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। এইটো শুদ্ধ। আৰু ঙ, মনসবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়। এইটো অশুদ্ধ। 3 নম্বৰত আছে খালী ঠাই পূৰণ কৰা। ক, দেশ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। ইয়াতে খালী ঠাইত হ'ব আকবৰ। খ, মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল দেশ নীতি নিৰ্দেশনা মতে। ইয়াতে খালী ঠাইত হ'ব কোৰাণৰ নীতি নিৰ্দেশনা মতে। গ, মোগলসকলে কৰ কাটলৰ বাবে মাটিক দেশ ভাগত ভাগ কৰিছিল। ইয়াতে খালী ঠাইত হ'ব 4 ভাগত। ঘ, দেশ খ্ৰীষ্টাব্দত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত মনসবদাৰী প্ৰথাৰ প্ৰচলন কৰে। ইয়াতে খালী ঠাইত হ'ব 1577। ঙ, আকবৰৰ শাসনকালত মনসবদাৰ আছিল দেশজন। ইয়াতে খালী ঠাইত হ'ব 29 জন। 4 নম্বৰত আছে উৎসমু উত্তৰ লিখা। ক, একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকাৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল? উত্তৰ, আকবৰ আৰু অশোক। খ নম্বৰ প্ৰশ্ন, ঔৰংগজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? উত্তৰ, ঔৰংগজেবে সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ বিস্তৃত আছিল। গ নম্বৰ প্ৰশ্ন, মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাৰ সুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন? উত্তৰ, মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাৰ সুবেদাৰৰ তলৰ বিষয়াবোৰ হ'ল দিৱান, ফৌজদাৰ আৰু ফটোৱাল। খ নম্বৰ প্ৰশ্ন, মোগলসকলৰ শাসন কালত মাটিক কেইভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি? উত্তৰ, মোগলসকলে মাটিবোৰক 4 শ্ৰেণীত ভাগ কৰিছিল। সেইবোৰ হ'ল 1. পোলাজ, যিবিলাক মাটিত প্ৰতি বছৰে খেতি কৰা হয়। 2. পাৰাউতি, যিবিলাক মাটিত মাজে সময়ে খেতি বন্ধ কৰি মাটিখিনি উৰ্বৰ কৰা হয়। 3. চাচাৰ, যি মাটিত 3-4 বছৰ খেতি কৰা নহয়। আৰু 4 নম্বৰ বাঞ্জাৰ, যি মাটি 5 বছৰ বা ততোধিক কাল খেতি নোহোৱাকৈ পৰি থাকে। ঙ নম্বৰ প্ৰশ্ন, মনসবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল? উত্তৰ, পদমৰ্যাদা অনুসৰি মনসবদাৰসকলৰ
পাৰিতোষিক নিৰ্দিষ্ট কৰা হৈছিল। পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জাগিৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জাগিৰৰ পৰা মঞ্চবদাৰসকলে নিৰ্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল'ব পাৰিছিল। প্ৰথম ৬ নম্বৰ প্ৰশ্ন, মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি পদ্ধতি প্ৰচলন আছিল? উত্তৰ: মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে ৪টা পদ্ধতি প্ৰচলন আছিল। সেইকেইটা হ'ল: ক. ১০ চাল বা ১০ বছৰীয়া পদ্ধতি, খ. যাৱতী পদ্ধতি, গ. খালা বক্সি আৰু ঘ. নাচাক বা কানকুট পদ্ধতি। ৫ নম্বৰত আছে ৫০টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ক. মোগলসকলৰ বিচাৰ ব্যৱস্থা। মোগল ৰাজত্বকালত সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা কোৰাণৰ নীতি নিৰ্দেশনা মতে পৰিচালিত হৈছিল। গাঁও পৰ্যায়ত পঞ্চায়তে বাছি দিয়া লোকৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল। সুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা সীমিত আছিল বাবে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল। খ নম্বৰ প্ৰশ্ন, মঞ্চবদাৰী প্ৰথা। মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা হৈছে মঞ্চবদাৰী প্ৰথা। মঞ্চব হ'ল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হ'ল পদ বা স্থান। সেয়ে মঞ্চবদাৰ শব্দটোৱে পদ বা উপাধি বুজোৱা হৈছিল। ১৫৭৭ খ্ৰীষ্টাব্দত মহামতি আকবৰে এই ব্যৱস্থাৰ প্ৰচলন কৰিছিল। সামৰিক বাহিনী শক্তিশালী, পৰিকল্পিত আৰু নিয়মানুৱৰ্তী কৰাৰ উদ্দেশ্যে ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল। মঞ্চবদাৰসকলে সামৰিক আৰু অসামৰিক দুয়ো ক্ষেত্ৰতে প্ৰয়োজন সাপেক্ষে সেৱা আগবঢ়াবলগীয়া হৈছিল। উত্তৰাধিকাৰ সূত্ৰে কোনেও মঞ্চবদাৰ হ'ব নোৱাৰিছিল। অতিৰিক্ত প্ৰশ্নোত্তৰ: ১ নম্বৰ, মোগলসকলে ভাৰতবৰ্ষত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ: প্ৰায় ৩৩০ বছৰ। ২ নম্বৰ প্ৰশ্ন, পানিপথৰ প্ৰথম যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? উত্তৰ: ১৫২৬ খ্ৰীষ্টাব্দত। ৩ নম্বৰ প্ৰশ্ন, খানুৱাৰ ৰণ কিমান খ্ৰীষ্টাব্দত আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ: ১৫২৭ খ্ৰীষ্টাব্দত মেৱাৰৰ ৰাণা সংগ্ৰাম সিংহ আৰু বাবৰৰ মাজত হৈছিল। ৪ নম্বৰ প্ৰশ্ন, মিৰ্জুমলা অসমলৈ কেতিয়া আহিছিল? উত্তৰ: ১৬৬২ খ্ৰীষ্টাব্দত। ৫ নম্বৰ প্ৰশ্ন, ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ: ১৬৬৩ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত হৈছিল। ৬ নম্বৰ প্ৰশ্ন, সুৰ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: শ্বেৰশ্বাহে। ৭ নম্বৰ প্ৰশ্ন, শ্বেৰশ্বাহৰ শাসনকালৰ অন্যতম কীৰ্তি কি আছিল? উত্তৰ: ডাক ব্যৱস্থাত ঘোঁৰাৰ প্ৰয়োগ। ৮ নম্বৰ প্ৰশ্ন, মোগল শাসনকালত কৰ সংগ্ৰহ কৰা বিষয়াজনৰ নাম কি? উত্তৰ: কানুনগো। ৯ নম্বৰ প্ৰশ্ন, আকবৰে সৃষ্টি কৰা কৰ সংগ্ৰহ কৰা বিষয়াশ্ৰেণীৰ নাম কি? উত্তৰ: কাৰৰী। ১০ নম্বৰ প্ৰশ্ন, আকবৰৰ শাসনকালত মঞ্চবদাৰৰ সংখ্যা কিমান আছিল? উত্তৰ: ২৯ জন। ১১ নম্বৰ প্ৰশ্ন, ঔৰংগজেবৰ সময়ত মঞ্চবদাৰৰ সংখ্যা কিমান আছিল? উত্তৰ: ৭৯ জন, অৰ্থাৎ ৭৯ জন। ১২ নম্বৰ প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ: ১৭৩৯ খ্ৰীষ্টাব্দত। ১৩ নম্বৰ প্ৰশ্ন, কোনজন চুলতানৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি সৰ্বাধিক আছিল? উত্তৰ: ঔৰংগজেবৰ সময়ত। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।